আকৌ কেতিয়া আহিব বাৰু ঠিক নাই। নমস্কাৰ, মাহঁতক বাই বাই দি ওলাইছোঁ ৰুমৰ ফালে। লগৰটোক আকৌ মাতি থৈছিলোঁ, বোলো বাছ ষ্টেণ্ডত মোক থৈ আহিবিগৈ। তাৰ বাইকত হেনো তেল নাই, সি আকৌ মোৰখনকে লৈ ওলাইছে। গাঁওখনো শেষ হ'ব হৈছে, গাঁওখনক বাই বাই কৈ গৈ আছোঁ এতিয়া। চাওকচোন কেনেকুৱা লাগিছে। ৰাস্তাতে আকৌ খুৰীহঁত আহি আছিলে, বাইকখন ৰখালে, ভণ্টি আকৌ বাই বাই দিবলৈ আহিছিলে। ভণ্টিক বাই বাই কৈ একেজাপে বাইকত উঠিলোঁ আৰু গৈ পালোঁ বালিপাৰ। বালিপাৰত আকৌ এজনক লগ পালোঁ, গাড়ীত চিট নাই কাৰণে থিয় হৈ গৈ আছোঁ। যোৰহাটত আকৌ লগৰ দুটাক লগ পালোঁ, সিহঁতি মমোজ খাই আছিলে। সিহঁতৰ পৰা এটা খাই আমি আহিলোঁ বাছ ষ্টেণ্ডৰ ফালে। বাছ ষ্টেণ্ডতে অলপ সময় ৰখিলোঁ, এটাকৈ এতিয়া 4টা হ'লোগৈ। ড্ৰাইভাৰক ক'লোঁ, গোটেইকেইটা এতিয়া বাছত উঠিলোঁ। বাছখনত আমাৰ ৰাজত্ব, মানুহ 8টামান আছোঁ, তাৰে 4টা আমিয়ে। তো ৰাস্তাটো ইমানেই ধুনীয়া, গাঁতত ৰাস্তা আছে নে ৰাস্তাত গাঁত আছে ধৰিবই পৰা নাই। গৈ পোৱালৈ ৰাতিয়ে হ'ল। আজিলৈ ইমানেই, বাই।